হাই এভৰিৱান, গুড ইভিনিং। মই আহিছোঁ মাহঁতৰ ঘৰত। কাতিমহীয়া শৰাই দিয়া আছে। এইটো আমাৰ বড়ি গাঁৱৰ মাতীয়া গোঁসাই ঘৰ বুলি কয়। মাতীয়া গোঁসাই ঘৰত আজি আমাৰ কাতিমহীয়া শৰাই দিয়া। মই এইফালে চাকি জ্বলাইছোঁ। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকিব শেষলৈকে। আমাৰ বড়ি গাঁৱৰ এইটো ৰাজহুৱা মন্দিৰ। সৰুৰে পৰাই ইয়াতে উমলি জামলি ডাঙৰ হৈছিলোঁ। সেয়েহে প্ৰত্যেক বছৰে যিদিনাখন আমাৰ মাহঁতৰ ঘৰৰ শৰাইভাগ দিয়াৰ দিনটো আহে, সেইদিনাখন ময়ো আহোঁ। বহুত ভাল লাগে মন্দিৰত এনেকৈ। গোটেই কাতি মাহটোৱে ইয়াতে নাম প্ৰসংগ চলে। প্ৰত্যেক দিনাই মানুহৰ ঘৰ হিচাপে পাল্লা পাতি পাতি দিয়া হয়। আৰু আজিৰ দিনটোত 9 ঘৰ মানুহৰ একেলগে শৰাই আছিলে। আৰু এইফালে এতিয়া গৈছোঁ শিৱলিংগলৈ। মাতীয়া গোঁসাই ঘৰৰ পৰা অকণমান দূৰতে আছে শিৱলিংগ আৰু হনুমান মন্দিৰ। শিৱলিংগটো আমাৰ ককাই স্থাপন কৰা আছিলে, সেয়েহে যেতিয়া ইয়ালৈ অহা হয় এই মন্দিৰত শৰাই এভাগ আগবঢ়োৱা হয়েই। এইফালে আহিছোঁ শিৱলিংগলৈ। এই যে ইফালে ইয়াৰ ভিতৰত শিৱলিংগ ভাগ দেখিছে, তেওঁক আমাৰ ককাই সপোনত পাইছিলে। সপোনত পাই ককাই উঠাই আনি ইয়াতে স্থাপন কৰিছিলে। তেতিয়াৰ পৰা এই মন্দিৰটো সুন্দৰভাৱে পূজা অৰ্চনা চলি আহিছে। আৰু বহাগ মাহত ইয়াতে দৌল উৎসৱো পাতে, দৌল উৎসৱ পতা হয়। কোন মই কিবা কৰি আছো ৰ। আগৰ ফালে জ্বলাই আছে নেকি? ধৰ্ম ৰাখি আহিছে চলিটো। ককাৰে কটা আহিলা। এইটাক লাগি আছে নে নাই?
আৰু এয়া শিৱলিংগটোৰ ওচৰতে আছে এইফালেতো হনুমান মন্দিৰ, জয় হনুমান। ইফালে হনুমান মন্দিৰতো শৰাই অকণমান আগবঢ়াইছোঁ তেওঁৰ ওচৰত। জয় হনুমান জ্ঞান গুণ সাগৰ, জয় কপিসতি লোক জাগৰ, রামদূত অতুলিত দল ভানুয়া অঞ্জলি পুত্র প্রপঞ্চতু নামা মহাবীর বিক্রম বজরঙ্গী কুমতি নিবার স্মতিক সঙ্গী কাঞ্চন বরণ বিরাজ শুভেশা কানন কুণ্ডল কুঞ্চিত কৈছা হাথ বজ্র ছড়া বিরাজ কান্ধে মুজ জনু সাজ শঙ্কর ভুবন কেশরী নন্দন তেজ প্রতাপ মহাজগবন্দন বিদ্যাবান গুণী অতি চাতুর রাম কাজ করিবে কো আতর পথে চরিত্র শুনিবে কো রসিয়া রাম লক্ষণ সীতা মন বসিয়া सूक्ष्म रूप धरि सिंह दिखावा विकट रूप धरि लंका जलावा भीम रूप धरि असुर संहारे रामचंद्र के काज सवारे लाई सजीवन लखन जियाए श्री रघुवीर हरषि उर लाए रघुपति कीन्ही बहुत बड़ाई तुम मम प्रिय भरत ही सम भाई सहस बदन तुम्हर जस गावै अस कहि श्रीपति कंठ लगावै सनकादिक ब्रह्मादि मुनिसा नारद सारद सहित हिसा सम कुबेर दिक्पाल जहाते कवि कबीर कहि सके कहाते तुम उपकार सुग्रीव किन्हा राम मिलाए राजपद दीन्हा तुम्हर मंत्र विभीषण माना लंकेश्वर भय सब जग जाना जुग सहस्त्र सुर प्रभान लील्लु ताहि मधुर फल जान। আৰু এয়া ইফালে আকাশ বন্তি জ্বলাব ওলাইছে, আকাশ বন্তি বুলি কোৱা হয়। এয়া ইফালে সকলোৱে থিয় হৈ আকাশ বন্তি জ্বলোৱা চাই আছে। এই আকাশ বন্তি জ্বলোৱা হৈ গ'ল। এয়া ওপৰলৈ উঠাই দিব এতিয়া। সৰুতে যেতিয়া সৰু আছিলোঁ তেতিয়া কাতি মাহৰ প্ৰত্যেক দিনাখনে আমি গৈছিলোঁ মন্দিৰলৈ। এদিনো মিছ যোৱা নাছিলে। এনেকৈ আকাশ বন্তি জ্বলোৱা আমি চাই খুব ভাল পাইছিলোঁ। আমি মন্দিৰত মানে 7:30 মান বজাতেই যাওঁ, যাই তাত মানে আকাশ বন্তি জ্বলোৱা চাওঁ আৰু। এইফালে চাহ দিয়া হৈছে, চাহৰ কাৰণে যোগাৰ কৰি আছে। এয়া মানুহবিলাকে চাহ খাই আছে। ইফালে এতিয়া মাহ প্ৰসাদ দিবলৈ আৰম্ভ কৰিছে। আৰু মন্দিৰৰ পৰা আহি পাই গ'লোঁ। আহি পাই ভাত কেইটামান খাই ল'লোঁ। খাই উঠি এতিয়া এয়া শুব লৈছোঁ। 10:30 বাজিছে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে মোৰ ফেচবুক পেজত চাই আছে, পেজটো ফ'ল' কৰি দিব। সকলোবোৰ ভালে থাকক। ধন্যবাদ। পুনৰ আকৌ লগ পাম মোৰ নতুন এটি ভিডিঅ'লৈ।